অসমৰ চাহেই হ'ব পাৰে কৰোনাৰ ৰক্ষা কবচ। কৰোনা প্ৰতিৰোধী শক্তি বৃদ্ধিত মহৌষধ চাহ। লাল চাহ, গাখীৰ চাহক লৈ বিশ্বজুৰি চৰ্চা। অসমৰ জগত বিখ্যাত চাহ আৰু কোভিড-19। কৰোনাৰ বিৰুদ্ধে যুঁজাৰ ঔষধ বিচাৰি হাবাথুৰি খোৱা বিশ্বই চকু দিছে অসমৰ চাহ বাগিচাত। আন ঠাইৰ চাহ নহয়, কেৱল অসমৰ চাহ, যাৰ আছে কৰোনাৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা। চীনৰ পৰা যোৰহাটৰ টুকলাৰ চাহ গৱেষণা কেন্দ্ৰলৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে চলা অনেক গৱেষণাই কৰোনা বিধ্বস্ত এই দুসময়ত দিছে এক ভাল খবৰ। অসমৰ চাহৰ আছে কৰোনাৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজাৰ গুণ। কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ মানৱ শৰীৰক শক্তি যোগায় অসমৰ চাহে। টুকলাই চাহ গৱেষণা কেন্দ্ৰৰ মুখ্য পৰামৰ্শদাতা ডাক্তৰ প্ৰদীপ বৰুৱাৰ মন্তব্য শুনক। অসমৰ চাহৰ এটা যিটো আমাৰ পাৰ্টিকুলাৰলি আমাৰ কাৰণে ভাল যে অসমৰ চাহৰ যিবিলাক পলিফিনল কণ্টেণ্ট আছে, পলিফিনল বুলি এটা যৌগ আছে, সেইখিনি যথেষ্ট বেছি। আৰু এই পলিফিনলবিলাকে আপোনাৰ চাহৰ যিটো ইমিউনিটি বুষ্টিং, অভাৰঅল হেল্থ ইম্প্ৰুভমেণ্টৰ বহুত গুণাগুণ চাহে দিয়ে। যিটো চাহ যিটো আমাৰ ব্লেক টিত পলিফিনলটো যথেষ্ট বেছি সংখ্যক থাকে তাত যিটো থিয়াফ্লেভিন বুলি যিটো কওঁ আমি, সেই বস্তুটোৰ নাম হৈছে থিয়াফ্লেভিন। সেইটো আপোনাৰ বহুত এণ্টিভাইৰেলৰ কাৰণে ভাল। সেইকাৰণে আমি যিটো হয়, কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ঔষধ ওলোৱা নাই, কিন্তু সুস্থ মানৱ শৰীৰত নিহিত আছে সেই অমুক শক্তি। সেই শক্তি বৃদ্ধিৰ গুণেই আছে অসমৰ চাহত। এতিয়া প্ৰশ্ন হ'ল, অসমৰ ৰঙা চাহ গাখীৰ চাহতহে আছে নেকি সেই গুণাগুণ? যদি আছে, কিয়? ভাল। আৰু বিশেষকৈ আজিৰ দিনত, আজি এতিয়া গোটেই পৃথিৱী ক'ভিডৰ দ্বাৰা আক্ৰান্ত, এইখিনি সময়ত মানুহৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং হৈ থকাটো খুব দৰকাৰ। গতিকে চাহে যে মানুহৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখে, ইমিউন ছিষ্টেমটোক বুষ্ট কৰিব পাৰে, সেনেকুৱা যথেষ্টখিনি চাইণ্টিফিক এভিডেঞ্চ আমাৰ ওচৰত আছে। আৰু সেইকাৰণে আমি এটা শ্লোগানেই এতিয়া উলিয়াইছোঁ, ড্ৰিংক টি বুষ্ট ইমিউনিটি। শেহতীয়া গৱেষণাত অসমৰ চাহৰ এই বৈজ্ঞানিক ভিত্তি নিশ্চিত হোৱাৰ পাছতে বিষয়টোক স্বীকৃতি দিবলৈ আয়ুষ মন্ত্ৰণালয়ক অনুৰোধ। নেতাৰ পৰামৰ্শদাতা বিদ্যানন্দ বৰকটকীৰ। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে বিভিন্ন বস্তু তেওঁলোকে ইতিমধ্যে এডভাৰটাইজমেণ্ট কৰে যে এইখিনিয়ে ইমিউনিটি বুষ্টিঙত সহায় কৰে বুলি। গতিকে আমি ইতিমধ্যে যিখিনি চাইণ্টিফিক পেপাৰ আছে, আমি সকলোখিনি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছোঁ। আৰু আমি এইকাৰণে আহ্বান জনাইছোঁ যে আমাৰ যি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আছে, তেখেতসকলে যাতে খুব সোনকালে আমাৰ চাহটোক ইমিউন বুষ্টাৰ হিচাপে তেখেতসকলে ৰিকগনাইজ কৰে। কৰোনাৰ বিভীষিকাৰ মাজত ভয় লগা নেতিবাচক খবৰৰ ভিৰৰ মাজত এয়া এক আশাৰ বতৰা। আকৌ এবাৰ যেন নতুনকৈ আৱিষ্কৃত হৈছে অসমৰ চাহ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে নীলকমল কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।